মাৰ্চ মাহতে মুকলি কৰা হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প। চানমাৰীৰ মহাৰাজ পৃথু উৰণ সেতু 10 মাৰ্চত মুকলি কৰা হ'ব। 11 মাৰ্চত ডিফুৰ উৰণ সেতু উদ্বোধন কৰা হ'ব। সন্ধিয়া যোৰহাটত নিৰ্মাণ কৰা উৰণ সেতু উদ্বোধন কৰা হ'ব। যোৰহাট কাৰাগাৰত নিৰ্মাণ কৰা উদ্যানো মুকলি কৰা হ'ব 11 মাৰ্চত। 10 মাৰ্চত 40 লাখ মহিলাৰ বেংক একাউণ্টলৈ 9,000 টকাকৈ দিয়া হ'ব। বহুতে মোক সুধি আছে যে চানমাৰীৰ যিখন মহাৰাজ পৃথু উৰণীয়া সেতু সেইখন কোন তাৰিখে উদ্বোধন হ'ব। মই 3খন উৰণীয়া সেতুৰ উদ্বোধনৰ দিন আপোনালোকক দিব খুজিছোঁ। আমি 10 তাৰিখে গধূলি গুৱাহাটীৰ চানমাৰী আৰু নুনমাটি গুৱাহাটী ক্লাবৰ মাজৰ উৰণীয়া সেতুখন 10 মাৰ্চৰ দিনাখন আমি উদ্বোধন কৰিম। 11 তাৰিখৰ দিনা আমি ডিফুত নিৰ্মাণ কৰা উৰণীয়া সেতু শুভ উদ্বোধন কৰিম আৰু 11 তাৰিখে সন্ধিয়া যোৰহাটত নিৰ্মাণ কৰা উৰণীয়া সেতুখন আমি উদ্বোধন কৰিম আৰু সিদিনাখনে যোৰহাটৰ জেলত আমি নিৰ্মাণ কৰা সুন্দৰ উদ্যানখনো ৰাইজৰ বাবে মুকলি কৰি দিম।